ইতিমধ্যে অৰুণোদয় 3.0 জৰিয়তে অৰুণোদয় আঁচনিৰ সকলো হিতাধিকাৰীৰ একাউণ্টত কিন্তু টকাসমূহ আৰম্ভ হৈ গৈছে। গতিকে আপোনালোকৰ একাউণ্টত টকাটো আছে নে নাই কেনেকৈ চেক কৰিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। প্ৰথমতে আপোনালোকে সকলোৱে জানে যে অৰুণোদয় টকা আহিলে আপোনাৰ মোবাইলত মেছেজ আহিব। যদি আপোনালোকে বাই চান্স মেছেজটো লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ একাউণ্টত টকাটো আছে নাই ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব সেয়া দেখাম। আৰু যদি আপোনালোকৰ একাউণ্টত টকাও অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে কিন্তু এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্রাইব কৰিবলৈ পাহৰি নাযাব। আৰু ভিডিঅ'টো যদি আপুনি ফেসবুকত চাই আছে তেনে ক্ষেত্ৰত এই পেজটো ফলো কৰি শেয়াৰ এটা মাৰি দিব। এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ এই পেজটো ফলো কৰিব। তো এতিয়া জানো হওক যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যে আপোনালোকৰ বেংক একাউণ্টত টকাটো সোমাইছে নে নাই। যদি আপোনালোকৰ বেংক একাউণ্টৰ ষ্টেটমেন্ট চেক কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এই ৱেবছাইটৰ জৰিয়তে কিন্তু চেক কৰিব পাৰিব। ইয়াৰ লগতে কিন্তু আপোনালোকে এটা কাম কৰিব পাৰে সেয়া হ'ল যে আপোনালোকৰ বেংক ষ্টেটমেন্ট অৰ্থাৎ যিটো একাউণ্ট আপোনাৰ অৰুণোদয় আঁচনিৰ বাবে দিয়া হৈছিল সেই বেংক ষ্টেটমেন্টটো চেক কৰিব পাৰে যে আপোনালোকৰ একাউণ্টত টকাটো আহিছে নে নাই। যদি আপোনালোকৰ একাউণ্টত তথাপি টকা অহা নাই বা কোনো ধৰণৰ ষ্টেটমেন্ট পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে এই ৱেবছাইটলৈ আহি যাব। এতিয়া চাওক পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট সিস্টেম APFMS আপোনালোকৰ সুবিধাতে এই ৱেবছাইটৰ লিংক মই কিন্তু ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থম। আপোনালোকে এই ৱেবছাইটত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। অহাৰ পিছত আপোনালোকে এইটো চাইডত আপোনালোকে মোবাইল ব্যৱহাৰ কৰে ঠিক এনেকৈ আহিব। তো আপোনালোকে এইটো চাইডত এটা 3 লাইন দেখিবলৈ পাব। 3 লাইনত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো চাইডত দেখিবলৈ পাব কেইবাটাও অপচন খোল খাব। ইয়াতে চাওক ৰেজিষ্ট্ৰেশ্যন পেমেণ্ট ষ্টেটাছ চাৰ্জ বেংক চিষ্টেম এনেকৈ কেইবাটা অপচন আছে। সো আপোনালোকে জাষ্ট কি কৰিব এই যেটো পেমেণ্ট ষ্টেটাছ আছে এই অপচনটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াৰ পৰা কিন্তু আকৌ কেইবাটা অপচন খোল খাব যেনেকৈ MG and FTO এক্সটাৰ্নেল সিস্টেম FTO এনেকৈ কেইবাটা অপচন আহিব। তো আপোনালোকে 3 নম্বৰ অপচন যেটো দেখুৱাইছে নো ওৱেৰ পেমেণ্ট আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব। ওকে এই অপচনটোত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কি কৰিব লাগিব ইয়াতে চাওক প্ৰথমতে আপোনালোকৰ বেংক একাউণ্টটো সিলেক্ট কৰিব লাগিব। অৰ্থাৎ আপোনালোকে অৰুণোদয় আঁচনিৰ লগত যেটো নেকি বেংক একাউণ্ট সিলেক্ট হৈছে বা যেটো বেংক একাউণ্ট সিলেক্ট হৈছে আপোনালোকে কিন্তু হেতু কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব। এনেকৈ যেতিয়া সাৰ্চ কৰিব আপোনালোকৰ আহি যাব। তো মই ইয়াতে সাৰ্চ কৰি আছো। এটা চাওক মই ষ্টেট বেংক অফ ইণ্ডিয়াটো সিলেক্ট কৰি দিলো। আপোনালোকৰ যোনটো বেংক হয় আপোনালোকে এটো সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে চাওক ইন্টাৰ বেংক একাউণ্ট নাম্বাৰ তাৰ পিছত ইয়াতে চাওক ইন্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ আপোনালোকে একাউণ্ট নাম্বাৰ দুটা বাক্সত কনফাৰ্ম কৰি দিব বহাই দিব। তাৰ পিছত এই যেটো ক্যাপচা দেখিছে ক্যাপচাটো বহাই আপোনালোকে সেন্ড OTP অপচনত ক্লিক কৰিব লাগিব। ক্যাপচাটো বহাই দিছো মই জাষ্ট সেন্ড OTP অপচনত ক্লিক কৰি দিলো। সেন্ড OTP অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত কিন্তু OTP আহিব। অৰ্থাৎ আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক হৈ থকা মোবাইল নাম্বাৰত OTP এনেকৈ আহি যাব। ইয়াতে চাওক আপোনালোকে দেখি পাইছে OTP এতে কিন্তু সেন্ড হৈ গৈছে। যদি আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক হোৱা নাই তেনে ক্ষেত্ৰত কিন্তু সৰি আপোনালোকৰ বেংক একাউণ্টতে যদি মোবাইল নাম্বাৰ লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু OTP টো নাহে। সো OTP টো বহাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাই OTP অপচনত ক্লিক কৰি দিব। ভেৰিফাই OTP অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াতে ভেৰিফাই হৈ যাব। ইয়াতে চাওক তলফালে কিন্তু এনেকৈ ডিটেইলছসমূহ আপোনালোকৰ শো কৰিব। ঠিক আছে আপোনালোকৰ কোনটো আঁচনিৰ পৰা টকা সোমাইছে কিন্তু ইয়াতে শো কৰিব। এটা কথা মন কৰিব ইয়াতে কিন্তু মোৰ অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই কাৰণ মই কিন্তু অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰা নাই বা মই অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয়। তো আপোনালোকে ইয়াৰ পৰা কিন্তু আপোনালোকৰ পেমেণ্ট ষ্টেটাছটো চেক কৰিব পাৰিব যে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাইছে নাই। ইয়াৰ লগতে যদি আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ ষ্টেটমেণ্টও চেক কৰিব পাৰিব যে আপোনালোকৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। সো আপোনালোকে ইয়াৰ পৰা প্ৰথমতে কনফাৰ্ম কৰিব লাগিব যে আপোনালোকৰ বেংক একাউণ্টত টকাটো আহিল নাই। যদি আপোনালোকৰ একাউণ্টত টকা হোৱা নাই তাৰপিছত আপোনালোকে আৰু কিছুমান কাম কৰিব লাগিব। কি কাম কৰিব লাগিব সেয়া মই এতিয়া দেখুৱাই আছো। একাউণ্টত টকাও হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে এই তিনিটা কাম কৰিব। প্ৰথমটো হল আপোনালোকে কিন্তু আপোনালোকৰ ৰেশন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। ইয়াতে দেখ চাওক আপোনালোকে দেখিছে এখন ৰেশন কাৰ্ড এগৰাকী অৰুণোদয় হিতাধিকাৰী অৰ্থাৎ ৰেশন কাৰ্ডটো থকাটো আপোনালোকৰ বাবে বাধ্যতামূলক। তাৰ পিছত ইয়াতে কৈছে আধাৰ সংযুক্ত বৈধ ৰেশন কাৰ্ড থকাটো বাধ্যতামূলক অৰ্থাৎ আপোনালোকৰ ৰেশন কাৰ্ডৰ সৈতে কিন্তু আকৌ আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। ইয়াৰ লগতে আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ বেংক একাউণ্টৰ সৈতে অৰ্থাৎ আপোনালোকৰ যোনটো বেংক একাউণ্ট নেকি অৰুণোদয় আঁচনিৰ লগত জমা দিছে সেই বেংক একাউণ্টৰ লগত কিন্তু আধাৰ কাৰ্ডখন লিংক কৰাব লাগিব। তো আপোনালোকে এই তিনিটা কাম কৰি ৰাখিব তেতিয়াহে আপোনালোকে ৰেগুলাৰ অৰুণোদয় আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত পাই থাকিব। এতিয়া আইছো যিসকল নেকি অৰুণোদয় 3.0 বাবে আবেদন কৰিছিল সেইসকলে টকা কেতিয়াৰ পৰা আৰম্ভ কৰিব। সবৰে গল আপোনালোকে যিসকল নেকি অৰুণোদয় 3.0 বাবে আবেদন কৰিছিল সেইসকলৰ কিন্তু এইবাৰ অৰ্থাৎ জুন মাহৰ পৰা কিন্তু অৰ্থাৎ জুন মাহৰ 14 তাৰিখৰ পৰা সেইসকলৰ একাউণ্টত টকাটো দিয়া আৰম্ভ কৰিছে। কিয়নো আপোনালোকে জানে যে প্ৰত্যেক মাহ 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ লগতে অন্যান্য আঁচনিৰ টকা কিন্তু বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা হয়। কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে 10 তাৰিখৰ হলনি কি কৰিছে 14 তাৰিখৰ দিনাখন কিন্তু অৰুণোদয় আঁচনি
আঁচনি টকা দিয়া হৈছে অৰ্থাৎ যেসকলে আগতে টকা পাইছিল সেইসকলৰ লগতে কিন্তু অৰুণোদয় 3.0 টকাও দিছে এতিয়া আপোনালোকৰ যদি এতিয়াও এইকেইটা কাম কৰাৰ পিছত যদি সমস্যা সমাধান নহয় তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ টকা লাভ কৰিব আৰু ইয়াৰ বাবে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিলে টকা ৰেগুলাৰ পোৱা আৰম্ভ কৰিব সেই বিষয়ে জানিব বিচাৰিলে নিশ্চয় কমেণ্টত জনাব মই আন এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সবিশেষ তথ্য জনাম যে আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ টকা আকৌ পোৱা আৰম্ভ কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰিব